উদ্দেশ্য হৈছে আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে মাননীৰ ঠাইত আমাক মজুৰি দিব লাগে। দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ যি ন্যূনতম মাননী দি আছে তাৰ পৰিৱৰ্তে আমাক 26,000 আমাৰ বৰ্ধিত মাননী দিব লাগে। তাৰোপৰি আমাক চতুৰ্থ শ্ৰেণী হিচাপে আমাক কাম কৰাই আছে, আমাক তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰিব লাগে। তাৰোপৰি আমাৰ কাৰ্যসূচী হৈছে যিবিলাক আমাৰ খালী পদ আছে, কৰ্মী সহায়িকাৰ খালী পদ আছে, সেইবিলাক পদত কৰ্মীৰ ঠাইত সহায়িকাক নিয়োগ কৰক আৰু কৰ্মীবিলাকক মুখ্য সহায়িকা পদলৈ পদোন্নতি কৰি আমাৰ কামনাবিলাক আমাৰ প্ৰতিবাদী কাৰ্যসূচী সফল কৰক। তাৰ বাবে মই আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে মই চৰকাৰক অৱগত কৰিছো। আমাৰ যিটো অৰ্থাৎ অৱহাৰী কৰ্মী সহায়িকাসকলৰ MTS পইচাটো আজি পৰ্যন্ত হোৱা নাই। তেওঁলোকে যিখিনি MTS পাব লগা আছে সেইখিনি তেওঁলোকক অনতিপলমে মুকলি কৰি দিব লাগে, কাৰণ তেওঁলোকৰ মৃত্যুৰ পিছত MTSটো আমাৰ প্ৰয়োজন নাথাকে। থাকে যদি উপভোগ কৰিব বেলেগে ল'ৰা ছোৱালী, কিন্তু জীৱিত কালতে তেওঁলোকে এইখিনি পালে অন্তত তেওঁলোকে যে কঠোৰ পৰিশ্ৰম কৰিছিল সেইখিনি সফলতা বুলি তেওঁলোকে অলপ নিজকে সন্তুষ্টি লাভ কৰিব পাৰিব। আজি আমাৰ দেশত সৰ্বসাধাৰণ ধৰ্মঘট কেন্দ্ৰীয় প্ৰদূষণ নম্বৰৰ আহ্বানত হৈছে। ইয়াৰ মূলত বাদ হৈছে যে শ্ৰমিক কৰ্মচাৰী কৃষক স্বাৰ্থ বিৰোধী বিশ্ৰাম কোড চৰকাৰে 2020 চনত প্ৰদান কৰিছিল আৰু যোৱা 2023 চনৰ 21 নৱেম্বৰত ৰাজ্যসমূহলৈ এই সম্পদ কাৰ্যকৰীকৰণৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছিল। তেতিয়াৰ পৰা শ্ৰমিক সংগঠনসমূহে এই সম্পদ বাতিলৰ দাবী ধাৰাবাহিকভাৱে আন্দোলন কৰি তুলিছিল আৰু আজিও বিশেষকৈ এই সম্পদ বাতিলৰ দাবীত আমি গোটেই ভাৰতবৰ্ষৰ শ্ৰমিকে ঐক্যবদ্ধভাৱে আমি এই ধৰ্মঘটৰ আহ্বান জনাইছো আৰু তাৰ আজিৰ এই কাৰ্যসূচী। এই সম্পদ হৈছে শ্ৰমিকক হাৰাশাস্তি কৰা এখন কোড, ই কোনো আইনগত বা আইনী সুবিধা দিব নোৱাৰে কোডে। কাৰণ নিৰ্মাণ শ্ৰমিকসকলৰ বা দেশৰ শ্ৰমিকসকলৰ কষ্ট উপজিত বা আন্দোলনৰ ফলত যি শ্ৰম আইন শ্ৰমিকসকলৰ স্বাৰ্থত কল্যাণৰ অৰ্থে আমাৰ দেশত প্ৰণয়ন হৈছিল, শ্ৰমিকসকলৰ স্বাৰ্থত প্ৰচলিত হৈ আছিল, সেই শ্ৰম আইনসমূহ এইখন চৰকাৰে 2020 চনত লকডাউনৰ সুবিধা গ্ৰহণ কৰি তাৰ সমাজত ৰিপিল কৰি লৈছিল আৰু তাৰ পিছতে তেওঁলোকে কোডলৈ ৰিপৰ্টন কৰিছিলে 29খন শ্ৰম আইন। এতিয়া কোডৰ কথাটো হৈছে যে কোডে কোনো আইনী অধিকাৰ দিব নোৱাৰে। আমি জানো এটা কথা যে আইন হৈছে যদি আইনৰ কিবা ধাৰা সংশোধন কৰিব লগা হয় সংসদত হয়, আইন যদি বনাব লগা হয় সংসদত বনাব লগা হয়, কিন্তু কোডত কৈছে যে কোড বিভাগীয় কৰ্তৃপক্ষ তাক প্ৰস্তুত কৰিব পাৰে, চৰকাৰেও পাৰে আৰু তাৰ ধাৰাসমূহ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা তাক সংশোধন কৰিবও পাৰে। আৰু কৈছে যে এজন শ্ৰমিকে অতি কমেও 10 ঘণ্টাৰ পৰা 12 ঘণ্টালৈকে কাম কৰিব লাগিব, শ্ৰম কোডে কৈছে। আৰু মজুৰি কোনে দিব তাৰ কোনো নিশ্চয়তা নাই। কৈছে যে নিয়োগকৰ্তাই তাৰ মজুৰি নিৰ্ধাৰণ কৰিব। যদি নিয়োগকৰ্তাই শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰে তেতিয়াহ'লে শ্ৰমিকসকল আজি সুৰক্ষিত নহয়। আৰু কন্ট্ৰেকচুৱেলৰ ক্ষেত্ৰত কৈছে স্থায়ী শ্ৰমিক হিচাপে আজি তেওঁলোক কোনো শ্ৰমিকৰ আজি নিযুক্তিৰ পৰা তেওঁলোক বঞ্চিত হ'ব স্থায়ী শ্ৰমিকৰ পৰা। কাৰণ নিৰ্দিষ্ট সময়ৰ কাৰণে যি শ্ৰমিক নিযুক্তিৰ প্ৰক্ৰিয়া কোডত অন্তৰ্ভুক্ত কৰিছে বা বৈধতা অৱলম্বন কৰিছে কোডত, সেই ক্ষেত্ৰৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে সকলো ক্ষেত্ৰত শ্ৰমিক আজি স্থায়ী শ্ৰমিকৰ পৰা বঞ্চিত হ'ব। গতিকে আমি সেইকাৰণে আজি এই ধৰ্মঘটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলোৱে দিছো যে যিকোনো প্ৰকাৰে আপোনালোকে এই শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক, নহ'লে ইয়াতকৈ আৰু বেছি জংগী আন্দোলন কৰিবলৈ শ্ৰমিক সংগঠনৰ ঐক্যবদ্ধ হ'ব। আমি লক্ষ্য কৰিছো যে তেওঁলোকে শ্ৰমিকৰ পক্ষত থিয় হৈ শ্ৰমিকৰ ন্যূনতম মজুৰি আজিলৈকে ঘোষণা কৰা নাই, 10 বছৰ উকলি গ'ল, যাৰ ফলত শ্ৰমিকসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি আজি পৰিয়াল চলাব নোৱাৰা অৱস্থাত পৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে অতি সোনকালে শ্ৰমিকৰ পক্ষত থাকি শ্ৰমিক আইনসমূহ কাৰ্যকৰী কৰাৰ পদক্ষেপ লওক, লগতে ন্যূনতম মজুৰি শ্ৰমিকৰ পক্ষত 26,000 টকা চৰকাৰীভাৱে ঘোষণা কৰক। নিশ্চয়কৈ আপোনালোকে ইতিমধ্যে জানিব পাৰিছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ দাবী নিয়মীয়াকৰণ, পেঞ্চন আৰু তেওঁলোকৰ মজুৰি 26,000 টকালৈ বৃদ্ধি কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিছে। এই আন্দোলন অকল অসমত নহয়, দেশজুৰি প্ৰত্যেক ৰাজ্যতে আশা অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ দাবীসমূহ সম্পূৰ্ণৰ বাবে তেওঁলোকে আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিছে। এই আন্দোলনৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ মাননী যিহেতু
তেওঁলোকক ইতিমধ্যে মাননি হিচাপে দিয়া হয় সেই মাননি তেওঁলোকে মজুৰি হিচাপে বিচৰা হৈছে 26,000 টকা আৰু লগতে তেওঁলোকৰ নিয়মীয়াকৰণ পেঞ্চন আদি বহুকেইটা দাবী লৈ তেওঁলোকে এই আন্দোলনত বহিবলৈ বাধ্য হৈছে আশা অংগনবাদী কৰ্মীৰ সকলো নিউজ পাই থাকিবৰ বাবে সকলো আপডেট পাই থাকিবৰ বাবে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট আপোনালোকে যদি মোৰ চেনেল প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি নাপাহৰিব বলক